বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। يا أيها الذين آمنوا أوفوا بالعقود أحلت لكم بهيمة الأنعام إلا ما يتلى عليكم غير محل الصيد وأنتم حرم হে মুমিনসকল, তোমালোকে অংগীকাৰসমূহ পূৰণ কৰা। যিবোৰ জন্তুৰ কথা তোমালোকৰ ওচৰত পাঠ কৰা হৈছে সেইবোৰৰ বাহিৰে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তু হালাল কৰা হৈছে, কিন্তু ইহৰাম অৱস্থাত চিকাৰ কৰাক বৈধ বুলি নাভাবিবা। إن الله يحكم ما يريد নিশ্চয় আল্লাহে যি বিচাৰে আদেশ দিয়ে। يا أيها الذين آمنوا لا تحلوا شعائر الله ولا الشهر الحرام ولا الهدي ولا القلائد ولا آمين البيت الحرام يبتغون فضلا من ربهم ورضوانا হে মুমিনসকল, তোমালোকে আল্লাহৰ নিদৰ্শনসমূহক, পবিত্ৰ মাহক, কুৰবানীৰ বাবে কাবালৈ প্ৰেৰণ কৰা পশু, ডিঙিত পৰিধান কৰোৱা চিহ্ন বিশিষ্ট পশুক আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহক, লগতে সন্তুষ্টিৰ অনুসন্ধানত পবিত্ৰ ঘৰৰ অভিমুখে ৰাওনা হোৱা যাত্ৰীসকলক অপমান নকৰিবা। وإذا حللتم فاصطادوا ولا يجرمنكم شنآن قوم أن صدوكم عن المسجد الحرام أن تعتدوا আৰু যেতিয়া তোমালোকে ইহৰাম মুক্ত হোৱা তেতিয়া চিকাৰ কৰিব পাৰা। তোমালোকক মছজিদুল হাৰামত প্ৰৱেশ কৰিবলৈ নিষেধ কৰাৰ কাৰণে কোনো সম্প্ৰদায়ৰ প্ৰতি থকা শত্ৰুতাই তোমালোকক যাতে কেতিয়াও সীমালংঘনত পৰিচিত নকৰে। وتعاونوا على البر والتقوى ولا تعاونوا على الإثم والعدوان واتقوا الله إن الله شديد العقاب সৎকৰ্ম আৰু তাকৱাৰ বিষয়ত তোমালোকে পৰস্পৰে পৰস্পৰক সহায় সহযোগিতা কৰিবা। আনহাতে পাপকৰ্ম আৰু সীমালংঘনত এজনে আনজনক সহায় সহযোগিতা নকৰিবা আৰু আল্লাহৰ তাকৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ। حرمت عليكم الميتة والدم ولحم الخنزير وما أهل لغير الله به তোমালোকৰ বাবে হাৰাম কৰা হৈছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস, আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা পশু, ডিঙি চেপি বধ কৰা জন্তু, والمنخنقة والموقوذة والمتردية والنطيحة وما أكل السبع إلا ما ذكيتم প্ৰহাৰ কৰি বধ কৰা জন্তু, ওপৰৰ পৰা পৰি মৰা পশু, অন্য প্ৰাণীৰ শিঙৰ আঘাতত মৰা জন্তু আৰু হিংস্ৰ পশুৱে ভক্ষণ কৰা জন্তু, কিন্তু যিটোক তোমালোকে জবেহ কৰিব পাৰিছা সেইটোৰ বাহিৰে। وما ذبح على النصب وأن تستقسموا بالأزلام ذلكم فسق আৰু সেইটো হাৰাম কৰা হৈছে যিটো মূৰ্তি পূজাৰ বেদীত বলি দিয়া হয়। তীৰ খেলৰ জোৱাৰে ভাগ্য নিৰ্ণয় কৰাও নিষিদ্ধ কৰা হৈছে। اليوم يئس الذين كفروا من دينكم فلا تخشوهم واخشون এই সকলোবোৰ হৈছে মহাপাপ। আজি কাফিৰসকলে তোমালোকৰ বিৰুদ্ধাচৰণত হতাশ হৈ পৰিছে, সেয়ে সিহঁতক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা। اليوم أكملت لكم دينكم وأتممت عليكم نعمتي ورضيت لكم الإسلام دينا আজি মই তোমালোকৰ বাবে তোমালোকৰ দিনক পৰিপূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ বাবে ইছলামক দিন হিচাপে মনোনীত কৰিলোঁ। এতেকে فمن اضطر في مخمصة غير متجانف لإثم فإن الله غفور رحيم যিয়ে পাপকৰ্মৰ ফালে ধাবিত নহয়, কেৱল ভোকৰ তাৰণাত বাধ্য হৈ কিছু পৰিমাণে ভক্ষণ কৰে, তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু। يسألونك ماذا أحل لهم قل أحل لكم الطيبات وما علمتم من الجوارح
وما علمتم من الجوارح مكلبين تعلمونهن مما علمكم الله মানুহে তোমাক প্ৰশ্ন কৰে যে সিহঁতৰ বাবে কি কি হালাল কৰা হৈছে কোৱা তোমালোকৰ বাবে সকলো ধৰণৰ পবিত্ৰ বস্তু হালাল কৰা হৈছে আৰু তোমালোকৰ শিকাৰী জীৱ-জন্তুৱে যিবোৰ ধৰি আনে সেইবোৰ তোমালোকে ভক্ষণ কৰিব পাৰা فكلوا مما أمسكن عليكم واذكروا اسم الله عليه واتقوا الله إن الله سريع الحساب যিবোৰক তোমালোকে সেই শিক্ষাৰে প্ৰশিক্ষিত কৰিছা যি শিক্ষা আল্লাহে তোমালোকক শিকাইছে অৱশ্যে এইবোৰক এৰি দিয়াৰ সময়ত আল্লাহৰ নাম উচ্চাৰণ কৰিবা আৰু শুনা তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা নিশ্চয় আল্লাহ অতি দ্ৰুত হিচাপ গ্ৰহণকাৰী اليوم أحل لكم الطيبات وطعام الذين أوتوا الكتاب حل لكم وطعامكم حل لهم আজি তোমালোকৰ বাবে সকলো ধৰণৰ পবিত্ৰ বস্তু হালাল কৰা হ'ল আৰু যিসকলক কিতাপ প্ৰদান কৰা হৈছে সিহঁতৰ খাদ্যদ্ৰব্যও তোমালোকৰ বাবে হালাল কৰা হৈছে আৰু তোমালোকৰ খাদ্যদ্ৰব্যও সিহঁতৰ বাবে হালাল কৰা হৈছে والمحصنات من المؤمنات والمحصنات من الذين أوتوا الكتاب من قبلكم والمحصنات من الذين أوتوا الكتاب من قبلكم إذا آتيتموهن أجورهن মুমিনা সচ্চৰিত্ৰা নাৰী আৰু তোমালোকৰ আগত যিসকলক কিতাপ প্ৰদান কৰা হৈছিল সিহঁতৰ সচ্চৰিত্ৰা নাৰীসকলক তোমালোকৰ বাবে বৈধ কৰা হৈছে إذا آتيتموهن أجورهن محصنين غير مسافحين ولا متخذي أخدان যদিহে তোমালোকে বিবাহৰ বাবদ মহৎ প্ৰদান কৰা প্ৰকাশ্য ব্যভিচাৰ বা গোপন যৌন সংগিনী হিচাপে নহয় জানি থোৱা ومن يكفر بالإيمان فقد حبط عمله وهو في الآخرة من الخاسرين যি ইমানৰ সৈতে কুফৰি কৰিব নিশ্চয় তাৰ আমল নিষ্ফল হৈ যাব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব يا أيها الذين آمنوا إذا قمتم إلى الصلاة فاغسلوا وجوهكم وأيديكم إلى المرافق وامسحوا برؤوسكم وأرجلكم إلى الكعبين হে মুমিনসকল যেতিয়া তোমালোকে সালাতৰ বাবে থিয় হ'ব বিচাৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধুই ল'বা লগতে কিলাকুটিলৈকে হাত ধুই ল'বা তোমালোকৰ মূৰ মোচা কৰিবা আৰু ফুৰুগাঠিলৈকে ভৰি ধুই ল'বা وإن كنتم جنبا فاطهروا আনহাতে যদি তোমালোকে জুনুবী অৱস্থাত থকা তেনেহ'লে বিশেষভাৱে পবিত্ৰতা অৰ্জন কৰি ল'বা وإن كنتم مرضى أو على سفر أو جاء أحد منكم من الغائط أو لامستم النساء فلم تجدوا ماء فتيمموا صعيدا طيبا যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থাকা নাইবা তোমালোকৰ মাজৰ যিয়ে মলমূত্ৰ ত্যাগ কৰি আহিছে অথবা স্ত্ৰীৰ লগত সহবাস কৰিছে আৰু পবিত্ৰ হ'বলৈ পানী পোৱা নাই তেন্তে তেনে সময়ত পবিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰি ল'বা فتيمموا صعيدا طيبا فامسحوا بوجوهكم وأيديكم منه অৰ্থাৎ তাৰ দ্বাৰা মুখমণ্ডল আৰু হাতৰ ফুৰুগাঠিলৈকে মচাই কৰিবা ما يريد الله ليجعل عليكم من حرج ولكن يريد ليطهركم وليتم نعمته عليكم لعلكم تشكرون আল্লাহে তোমালোকৰ ওপৰত কোনো ধৰণৰ সংকীৰ্ণতা আৰোপ কৰিব নিবিচাৰে বৰং তেওঁ তোমালোকক পবিত্ৰ কৰিব বিচাৰে আৰু তোমালোকৰ ওপৰত তেওঁ নিয়ামত সম্পূৰ্ণ কৰিব বিচাৰে যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা واذكروا نعمة الله عليكم وميثاقه الذي واثقكم به إذ قلتم سمعنا وأطعنا واتقوا الله
إن الله عليم بذات الصدور আরো স্মরণ করা তোমালোকৰ ওপৰত থকা আল্লাহৰ নিয়ামতবোৰৰ কথা আৰু সেই অংগীকাৰৰ কথা যিটো তেওঁ তোমালোকৰ পৰা লৈছিল যেতিয়া তোমালোকে কৈছিলা আমি শুনিলো আৰু মানি ললো গতিকে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা নিশ্চয় অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত يا أيها الذين آمنوا كونوا قوامين لله شهداء بالقسط হে মুমিনসকল আল্লাহৰ উদ্দেশ্যে ন্যায় সাক্ষ্যদানত তোমালোকে অবিচল থাকিবা ولا يجرمنكم شنآن قوم على ألا تعدلوا اعدلوا هو أقرب للتقوى واتقوا الله إن الله خبير بما تعملون কোন সম্প্ৰদায়ৰ প্ৰতি থকা শত্ৰুতাই তোমালোকক যাতে সুবিচাৰ বৰ্জনত পৰিচিত নকৰে তোমালোকে সুবিচাৰ কৰিবা এইটোৱে তাকৱাৰ অধিক নিকটৱৰ্তী তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা নিশ্চয় তোমালোকে যি কৰা আল্লাহ সেই বিষয়ে সম্যক অৱহিত وعد الله الذين آمنوا وعملوا الصالحات لهم مغفرة وعد الله الذين آمنوا وعملوا الصالحات لهم مغفرة وأجر عظيم যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা পুৰস্কাৰ والذين كفروا وكذبوا بآياتنا أولئك أصحاب الجحيم যিসকলে কুফৰ কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁত হৈছে প্ৰজ্বলিত জুইৰ অধিবাসী يا أيها الذين آمنوا اذكروا نعمة الله عليكم إذ هم قوم أن يبسطوا إليكم أيديهم فكف أيديهم عنكم واتقوا الله হে মুমিনসকল তোমালোকৰ প্ৰতি আল্লাহে কৰা নিয়ামত স্মৰণ কৰা যেতিয়া এটা সম্প্ৰদায়ে তোমালোকৰ বিৰুদ্ধে সিহঁতৰ হাত প্ৰসাৰিত কৰিবলৈ মনস্থ কৰিছিল তাৰ পিছত আল্লাহে সিহঁতৰ হাত তোমালোকৰ পৰা নিবৃত্ত ৰাখিছিল তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা وعلى الله فليتوكل المؤمنون আৰু আল্লাহৰ ওপৰতে মুমিনসকলে ভৰসা কৰা উচিত